আমি কেনেকৈ ব্যৱহাৰ কৰিব লাগে, আমি কেনেকৈ মানুহক সৰুক মৰম কৰিব লাগে, ডাঙৰক কেনেকৈ সৎ ব্যৱহাৰ কৰিব লাগে। আৰু নৰকৰ দুৱাৰৰ পৰা ওলাই অহাৰ কাৰণে ভগৱত গীতাত দুটা টেকনিক দিছে। টেকনিক বুলি কৈছোঁ, দুটা টেকনিক দিছে। পঢ়িলে গম পাব। এটা হ'ল অভ্যাস, এটা হ'ল কি অভ্যাস, প্ৰেক্টিচ। প্ৰেক্টিচ প্ৰেক্টিচ কৰিব লাগিব। ভাল পথত থকাৰ কাৰণে প্ৰেক্টিচ কৰিব লাগিব। আৰু এটা ডাঙৰ এটা টেকনিক দিছে, সেইটো হ'ল বৈৰাগ্য। কিন্তু আমি তোমাৰ বৈৰাগ্য মানে আমি কি বুলি ভাবোঁ? বৈৰাগ্য বুলি ভাবিলে আমি ভাবোঁ যে চব মোহ মায়া ত্যাগ কৰি আমি জংঘলত গুচি যাব লাগে। সেইটো বৈৰাগ্য নহয়। বৈৰাগ্য কি হ'ল? আমি লোভ, মায়া, মোহ আৰু আমাৰ কামনা বাসনা, আমাৰ ধৰ্মৰ ওপৰত কণ্ট্ৰল কৰিব লাগে। আমি যিমান পাৰোঁ দান কৰিব লাগে। মোক এটা দান বুলি ক'ব লাগে। আমাৰ সনাতন সভ্যতা দানটো এটা বিৰাট ডাঙৰ এটা আমাৰ এটা পৰম্পৰা। এতিয়া দান বুলি ক'লে আমি বুজোঁ যে মোক যি আছে দি দিয়া। আজি মোক কোনে কি দিছে? মোক যি দিছে ভগৱান শ্ৰীকৃষ্ণই দিছে, প্ৰভুৱে দিছে। প্ৰভুৱে যেতিয়া দিছে এই বস্তুটো কি আছে? জীৱন আৰু মৃত্যু এটা যাত্ৰা। এই যাত্ৰা আমি আহিছিলোঁ, আমি কি আছোঁ? খালি হাত আহে, খালি হাত যায়, চবে জানে। কিন্তু এই মোহ মায়া পানীত ফচি আমি গোটেই কথাখিনি পাহৰি গ'লোঁ। আমি পাহৰি গ'লোঁ যে মই এটা হিন্দু ঘৰত জন্ম লোৱা ল'ৰা, আৰু হিন্দু সংস্কৃতি কি শিকাইছে। মই দাদাই কিবা বিচাৰিছে, মোৰ ভাইটি কিবা বিচাৰিছে, মোৰ ভণ্টি বিচাৰিছে, মই দিব পৰা হৈছোঁ নে নাই? আজি গৌৰৱ অনুভৱ কৰোঁ তেওঁলোকে যিটো ভগৱত গীতাত শিকাইছে যে দিয়া দিয়া দিয়া। যিদিনা আনিছৰ ছাৰে, মই ছাৰ বুলি কওঁ, তেওঁক মই বহুত অধ্যয়ন কৰোঁ। চ' তেওঁ যিদিনা কৈছে যে সিদ্ধাৰ্থ আপুনি আহিব লাগিব মিটিঙত, আপুনি ইয়াতে আমাৰ লগত থাকিব লাগিব, ছাৰে যেতিয়া ক'লে মই আহি পিনে সিদিনা যেতিয়া কৈছে আমি হিন্দু হোৱাৰ পৰা নাকি, মই কৈছোঁ কোনোবাই থাকক নাথাকক মই আছোঁ। কাৰণ আমি এটা অনুভৱ কৰিব লাগিব, যদিহে আমি হিন্দুৰ একতা নহয়, সনাতন সভ্যতাৰ একতা নহয়, আমি কিন্তু কালি গোটেই দেশখন এৰাটো আৰু দূৰৰ কথা, আমাৰ যিটো সনাতন সভ্যতা গোটেইখিনি শেষ হৈ যায়। আৰু তাৰ কাৰণে আমি নিউ জেনেৰেশ্যনৰ চবতকৈ ডাঙৰ কথা যে বিদ্যাৰ্থী শ্লোক, যোনটো বিদ্যাৰ্থী শ্লোক বুলি কোৱা নহয়, মই বিদ্যাৰ্থী শ্লোকৰ, কাৰণ মোৰ লগত মাত্ৰ 20 মিনিট সময় আছে, মোক 20 মিনিট সময় দিছে। তো বিদ্যাৰ্থী শ্লোকৰ 5টা বস্তুৱে মই কওঁ, যিকেইটা শ্লোকৰ বিদ্যাৰ্থী শ্লোক বুলি কয়, সেইটো হ'ল বিদ্যাৰ্থী 5টা লক্ষণ বুলি কয় দেই। কাকো চেষ্টা, তাৰমানে কাউৰীয়ে যেনেকৈ চেষ্টা কৰি থাকে, কাউৰীয়ে বিৰাট চেষ্টা কৰি থাকে। সৰুতে আমি পঢ়িছিলোঁ, মই গয়াল স্কুলত পঢ়িছিলোঁ যে কাউৰী এটাই কলহত পানী আছে, এই ওচৰৰ পৰা বুটলি আনি শিলবিলাক আনি পেলাই পেলাই সেই পানীটোৰ পৰা আহে আৰু পানীটো কাউৰীটোৱে খায়। সেইটো কয় কাকো চেষ্টা। আমি কাউৰীক চেষ্টা কৰিব লাগিব, আমি চেষ্টা কৰি থাকিব লাগিব। আমাৰ বিভিন্ন ধৰণৰ বাধা আহিব, এই বাধাটো অতিক্ৰম কৰিব লাগিব। হিন্দু সমাজত বহুত বাধা, কিন্তু আমি এই বাধাটো অতিক্ৰম কৰিব লাগিব। আৰু তাৰপিছত কৈছে বক্ক জ্ঞানম। বক্ক মানে কি জানে? বগলী নিচিনা কনচেনট্ৰেট কৰিব লাগিব, কনচেনট্ৰেশ্যন। আপুনি চাব বগলীবিলাকে কি কৰে, বহুত মাছ থাকে নহয়, এটা মাছৰ ওপৰতে কনচেনট্ৰেট কৰে, আৰু বগলীটো পটককৈ আহে আৰু সেই মাছটো ধৰি লৈ গুচি যায়। চ' কনচেনট্ৰেশ্যনৰ অভাৱ, আজি নিউ জেনেৰেশ্যন কনচেনট্ৰেশ্যনৰ অভাৱ, আৰু সেই কনচেনট্ৰেশ্যনটো আনিব লাগিব নিউ জেনেৰেশ্যন। তাৰপিছত কৈছে আমি স্বানিদ্ৰা বুলি কৈছে, তাৰমানে আমি কুকুৰৰ নিচিনা হ'ব লাগিব। আপোনালোকে ভাবিছে কুকুৰৰ নিচিনা হ'ব দিছে, কুকুৰ কেনেকৈ জানে নাই? ৰাতি যেতিয়া কুকুৰটোৱে কিবা শব্দ এটা পায় পটককৈ জাগি উঠে, ভেৰি কনচিয়াছ। আমি কিন্তু কনচিয়াছ নহয়, আমাৰ হিন্দু সমাজৰ কনচিয়াছ নহয়। আমাৰ কিবা ঘটিছে আমি তাক বিৰোধিতা কৰিব লাগিব। সেই কনচিয়াছনেছটো আমি দিব লাগিব এজন কুকুৰৰ সজাগতা কৰিব লাগিব। আৰু কৈছে যে অল্প হাৰি
বয়স এতিয়া 50 বছৰ মই কিন্তু সদায় অল্পহাৰীক বিশ্বাস কৰোঁ কাৰণ মোৰ কাৰণে মোৰ শৰীৰটো আটাইতকৈ মূল্যৱান বস্তু অল্পহাৰী আমি যিখিনি খাব লাগে সেইখিনিয়ে খাব লাগে তাতকৈ অতিমাত্ৰা খাব নালাগে কাৰণ আমাক আলচি বনাই দিয়ে মই ৰাতিপুৱাৰ পৰা এটা মোৰ ভগৱত গীতা আসক্তিৰ পৰা পৰিত্ৰাণ বুলি এটা টিভি শ্ব' যায় 2018 পৰা গৈ আছে প্ৰত্যেকটা চেনেলতে গৈছে আজি প্ৰত্যেকটা চেনেলতে গৈছে ক'ৰবাত এই বছৰ এইটো এনেকৈ কয় তো আজিও মই প্ৰথম খবৰত ভগৱত গীতা আসক্তিৰ পৰা পৰিত্ৰাণ প্ৰগ্ৰামটো কৰি আহিছোঁ তাৰপিছত আকৌ ইয়াতে আহিছোঁ তাৰপিছত ঘৰত গৈছোঁ মই এতিয়া দিনত পোৱা নাই তাৰপিছত আকৌ ইয়াৰ কাৰণে আহিছোঁ মই কিন্তু একো প্ৰিপাৰেশ্যন কৰি অহা নাই ইয়াতে যি ওপৰত আহিছোঁ মই গৈছোঁ তো কিয় ক'ব পাৰিছোঁ মই তো ঠিক আছোঁ অল্পহাৰী যিখিনি লাগে সেইখিনিয়ে খাব লাগে তাতকৈ বেছি নহয় আৰু এটা কথা যিটো কথা গৃহ ত্যাগী বুলি কৈছে গৃহ ত্যাগী ডিটেচমেণ্টৰ কথা কৈছে চবচোন সংস্কৃতত কিমান ডাঙৰ কথা লেখা আছে য'ত নেকি আমি ষ্টাডি নকৰোঁ গৃহ ত্যাগী মানে ঘৰ এৰি যোৱা কথাটো কোৱা নাই ডিটেচমেণ্টৰ কথাটো কৈছে ডিটেচমেণ্ট মই সকলো বস্তু ডিটেচ কৰিব জানিব লাগিব সকলো বস্তু জানিব লাগিব আমি সনাতন সভ্যতাত কি কৈছে মোক যদি তাক কৰিব দিছে মোক আজি যদি ঝাল কৰিব দিয়ে তথাপিতো মই ৰেডি আমাৰ সনাতন সভ্যতা দিছে কাৰণ মই ডিটেচ কৰিব পাৰিছোঁ মোৰ অহংকাৰটো মোৰ ইগ'টো সেইকাৰণে ডিটেচমেণ্টটো বিৰাট দৰকাৰ সেইকাৰণে এই পাঁচটা বস্তু যিটো আমাৰ সভ্যতাত সনাতন সভ্যতাত দিছে আমি কিমান দূৰ আমি ল'ব পাৰিছোঁ আৰু মই অনুৰোধ কৰোঁ প্ৰত্যেকে যেন এই পাঁচটা বিদ্যাৰ্থীৰ যোনটো শ্লোক এই পাঁচটা শ্লোকটো খুব ইম্পৰ্টেণ্ট এটা মানুহৰ জীৱনত আৰু মই ক'ব খোজোঁ আমাৰ ইউথ জেনেৰেশ্যনৰ কথা ইউথ জেনেৰেশ্যনত কি হৈছে মই কি চেক্টৰত আছোঁ আপোনালোকক কওঁ মই ৰিহেবিলিটেশ্যনত আছোঁ ৰিহেবিলিটেশ্যন মানে নিচা মুক্তি কেন্দ্ৰ দুখন নিচা মুক্তি কেন্দ্ৰ চলাওঁ কিন্তু কথাটো কি জানে আজিৰ পৰা 8 বছৰ আগত নিচা মুক্তি কেন্দ্ৰ ৰাজ কৰিছিল মিছনেৰী কিন্তু প্ৰথম ব্যক্তি গোটেই ভাৰতবৰ্ষত যোনে ভগৱত গীতা কাৰণ মই ভগৱত গীতাখন এই ৰিহেবিলিটেশ্যন চেণ্টাৰত আহিছোঁ আজি বম্বে পৰ্যন্ত এই মেছেজটো গৈছে আৰু সেইকাৰণে ভগৱত গীতা আসক্তিৰ পৰা পৰিত্ৰাণ পাব পাৰে যিকোনো আসক্তি মানে এইটো নহয় যে মই মদ খাওঁ ড্ৰাগছ খাওঁ চিগাৰেট খাওঁ এইটোৱে আসক্তি নহয় আসক্তিৰ মতলব বহুত ডাঙৰ মোৰ যদি কিবা একদম বিৰাট ডাঙৰ ইচ্ছা আছে সেইটো এটা আসক্তি প্ৰত্যেকটা ত্যাগ কৰিব জানিব লাগিব যি মানুহে ত্যাগ কৰিব নাজানে সেই মানুহ হিন্দু নহয় হিন্দুৱে সদায় ত্যাগৰ কথা কৈছে হিন্দুৱে সদায় কৈছে যে বেলেগৰ ভাল মানে আমাৰ সকলোৰে ভাল হিন্দুৱে খালি আমাৰ সনাতন সভ্যতা ইমান ডাঙৰ আমি কুটুম্ব বুলি কওঁ আমি সকলো মই বুলি নকওঁ আমি সকলো তো এই বস্তুটো আমি ক'ত পাইছোঁ ভগৱত গীতাত পাইছোঁ আমি পুৰাণত পাইছোঁ আমি উপনিষদত পাইছোঁ তো সেইকাৰণে মই ভাবোঁ যে যেতিয়ালৈকে আমাৰ ইউথ জেনেৰেশ্যনটো আমি এটা কথা মই নাজানো ক'ব লাগে না কিন্তু মই মুখৰ পৰা ওলাবই ভগৱত গীতাখন আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভগৱত গীতাখন কম্পালচৰি কৰিব এটা প্ৰপ'জাল দিছে ক্লাছ 6ৰ পৰা ক্লাছ 12লৈকে ভগৱত গীতাখন কম্পালচৰি কৰিব এটা প্ৰপ'জেল দিছে যদি প্ৰপ'জেলটো পাছ হয় তেতিয়াহ'লে ক্লাছ 6ৰ পৰা ক্লাছ 12লৈকে ভগৱত গীতাৰ কিছু লেচন আমাৰ ষ্টুডেণ্টবিলাকে পাব আৰু ষ্টুডেণ্টবিলাকে যেতিয়া ভগৱত গীতা লেচন পাব মই নাভাবোঁ যে ভগৱত গীতা আমি এনেকৈ ডিষ্ট্ৰিবিউট কৰিব লাগিব আজি যেনেকৈ ডিষ্ট্ৰিবিউশ্যন হ'ব এই ডিষ্ট্ৰিবিউশ্যনটো ডিষ্ট্ৰিবিউট কৰিব নালাগে তো এইটোৱে আমাৰ কৰ্তব্য আমি যদি জন্ম লৈছোঁ আমাৰ কিছুমান কৰ্তব্য আছে আৰু সেই কৰ্তব্য যেতিয়ালৈকে আমি পালন কৰিব নোৱাৰোঁ মই নাভাবোঁ আমি সনাতনী হয় সনাতনী হ'লে প্ৰত্যেকটা মাক দেউতাকক ভাল ব্যৱহাৰ দিয়া ঘৰত নিজৰ ৱাইফক নিজৰ ফ্ৰেণ্ড বুলি ভাবা নিজৰ ল'ৰা ছোৱালীক সনাতন সভ্যতাটো শিকোৱা সেইটো আমাৰ প্ৰত্যেকৰে দায়িত্ব এতিয়া আপোনালোকে ক'ব পাৰে যে তুমি তোমাৰ দায়িত্বটো কৰিছা নে নাই মই কৰিছোঁ কিয় কৰিব চেষ্টা কৰিছোঁ সৰস্বতী পূজা পাতিছোঁ কি হৈ গ'ল মোৰ
ছোৱালীজনী ক্লাছ 4ত পঢ়ে মই লগত গৈ ব্ৰাহ্মণৰ লগত আমাৰতো ব্ৰাহ্মণে পূজা কৰে ব্ৰাহ্মণৰ লগত মোৰ ছোৱালীটো শিকাইছোঁ হোম কি বস্তু হোমৰ কি আমাৰ ইহঁতে কিমান ইহঁতে আমাৰ কাৰণে কিমান ভাল চাইণ্টিফিকেলি কিমান এইটো হেল্পফুল এটা মানুহৰ কাৰণে মোৰ ছোৱালীজনী বুজাইছোঁ তো প্ৰত্যেকটা মানুহে নিজকে খালি হিন্দু বুলি ক'লে নহ'ব হিন্দুৰ আদৰ্শ হিন্দুৰ সংস্কাৰ ভগৱত গীতাৰ বাণী ভগৱত গীতাৰ ওপৰত আছে তাৰ 7টা বাণী যদি নালাগে ভগৱত গীতাৰ 7টা বাণী মোৰো মনত নাই সঁচা কথা অনেষ্টলি কৈছোঁ আজিও মই এটা ষ্টুডেণ্ট মই ইমান ডাঙৰ নহয় কিন্তু মই সদায় ভগৱত গীতাখন অকণমান হ'লেও এটা চেপ্টাৰ হ'লেও এটা লাইন হ'লেও পঢ়িব চেষ্টা কৰোঁ আৰু মই ভাবোঁ প্ৰত্যেকটা মানুহে এই কামটো কৰিব আৰু আমি সকলোৱে লাষ্টত কওঁ যে আমি গৌৰৱ কৰোঁ আমি হিন্দু আমি গৌৰৱ কৰোঁ আমি হিন্দু জয় শ্ৰীৰাম জয় শ্ৰীকৃষ্ণ ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221